নমস্কাৰ বন্ধুসকল আজি আপোনালোকলৈ লৈ আহিছো এখন নতুন জব আপডেটৰ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ওলোৱা 195 নম্বৰৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ বিষয়ে সো আপুনি প্ৰথমতে গুগলত আহি যাব আহি পেলাই নৰ্থ ইষ্ট জব পৰ্টেল বুলি সাৰ্চ কৰি দিব নৰ্থ ইষ্ট জব পৰ্টেল প্ৰথম সেকেন্ড ওয়েবসাইটটো .in বুলি আহি যাব আপুনি ইয়াত সোমাই যোৱাৰ লগে লগে প্ৰথম পোষ্টটো আছে যদি প্ৰথম পোষ্টটো নাথাকে আপুনি জাস্ট সাৰ্চত এগ্ৰিকালচাৰ বুলি ক্লিক কৰি দিলে সাৰ্চত এনেকৈ আহি যাব আৰু পিছত ৰিড মোড মাৰি সোমাই আহিব So 195 টা post APSC সমকৈ Assam Public Service Commission 195 টা post মুকলি কৰিছে ইয়াৰে লাষ্ট ডেট টো হল এপ্ৰিল মাহৰ 17 তাৰিখ তো প্ৰথমতে চাও আমাৰ ইয়াৰ টোটাল ভ্যাকেন্সি কিমান আছে টোটাল ভ্যাকেন্সি আছে 195 টা আৰু ইয়াৰ শিক্ষাগত অৰ্হতা কি লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিলো A candidate must pass BSc Agriculture or degree declare equivalent to BSc Agriculture from recognized university or also recognized by Government of Assam and লগত employment exchange registration থাকিব লাগিব আৰু ইয়াৰে জেনেৰেলৰ কাৰণে এপ্লিকেশন ফি টো হৈ যাব 297 আৰু OBC MOBC কাৰণে হৈ যাব 197 আৰু ST SC BPL PWP কাৰণে হৈ যাব 47 তাৰ পিছত আমি তলফালে যদি স্ক্ৰল ডাউন কৰি যাও আমি এপ্লাই কৰাৰ ফৰ্মটো পাম ফৰ্ম লিংক পোৱাৰ লগে লগে আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমি আহি পাই যাম পিছত আমি APSC লোকসভা আয়োগৰ APSC যোনটো অফিশিয়াল ওয়েবসাইট আছে আমি তাত আহি পাই যাম আৰু ইয়াত আহি পোৱাৰ লগে লগে 18 মাৰ্চত এটো পাবলিশ হৈছিল সো এটো আছে এগ্ৰিকালচাৰ ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আন্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট এয়া হৈ গল সো আপোনালোকে ইয়াত ক্লিক কৰি ডাইৰেক্ট APSC আমাৰ যোনটো আছে অফিশিয়াল ওয়েবসাইট আছে আমি তাত আহিব পাৰিম ধন্যবাদ